চবে ঠাট্টা কৰে আৰু কি কম অলপ খাই যাওঁ দে গাইজ গুড ইভিনিং আকৌ এটা সুন্দৰ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ বহুত দিনৰ ভিডিঅ' দিব পৰা নাই তো আজি এটা ডাঙৰ প্লেনে আছিল মানে এটা ধুনীয়া ৱাটাৰফলত যোৱাৰ প্লেন আছিল তো যাব নোৱাৰিলোঁ কাৰণ বতৰটো কালিৰ পৰা বিৰাট বেয়া তো একেদিন টাইম পোৱা নাছিলোঁ কিবা এটা কামত বিজি মানে মই কামটো কৰোঁ জানাই কেটাৰিঙৰ কাম তাতে বিজি আছিলোঁ তো সেইকাৰণে ভিডিঅ' দিব পৰা নাই তো আজিতো ক'কো নেখেলোঁ সেইকাৰণে হোম টুৰ ভিডিঅ'টোৱে দিম তো আমাৰ ঘৰখন গোটাই A to Z দেখাম তো আপোনালোকে চাব তো পোনপ্ৰথমে কৈছোঁ মোৰ এড্ৰেছটো মিৰ্জা গুৱাহাটী মিৰ্জা তিনিতে ৰঙামাটি নতুন লক্ষিতৰী বুলি কয় আমাৰ ঠাইখনৰ নাম তো তাতে মোৰ ঘৰ তো পোনপ্ৰথমে দেখি আছোঁ আমাৰ ৰাস্তাটো কি ধুনীয়া ৰাস্তাটো চাওক এয়া ৰাস্তা তাৰমানে ৰাতি বৰষুণ গেছি না এয়া অৱস্থা আৰু আমাৰ ঘৰটো হৈছে এইটো তো বাহিৰৰ পৰা এইটো দেখা পায় ৰাস্তাৰ পৰা এয়া হৈছে ঘৰটো মোৰ এয়া চাওক তো এইটো হৈছে আমাৰ গেটটো টিঙৰে গেট আৰু আইফালে ৰাইট চাইডে দেখা পাব এখন ধুনীয়া বাগান মিনি গাৰ্ডেন বুলি কওঁ মানে ইয়াতে জলকীয়া অমিতা নেমু চেমু চব আছে আৰু এডাল বেলগছ আছে এয়া হৈছে আমাৰ মিনি গাৰ্ডেনখন মানে জংঘল হৈছে এবাৰ কেইদিনমান পিছত খৰালি মাহ নপৰতে আমি ধুনীয়াকৈ ফুল পুতিম বিৰাট ভাল লাগে তো সেইকাৰণে এইখিনি মিনি গাৰ্ডেন বুলি ৰাখি দিছোঁ নামটো আৰু ৰাতি বতাহৰ ফলত চাওকচোন অৱস্থা বেৰাখন হালি গৈছিল মানে এতিয়া অলপ কাঠ চাঠ দি অলপ চিধা কৰি থৈছোঁ তো আৰু এইটো হৈছে আমাৰ ঘৰটো আৰু চোতালৰ পৰা কেনেকুৱা দেখি আপোনালোকে দেখি চাওক চোতালৰ পৰা আমাৰ ঘৰটো এনেকুৱা দেখি তো কেনেকুৱা লাগিছে আমাৰ ঘৰটো আপোনালোকে কমেণ্টত জনাই দিব আৰু অলপ ইউনিক টাইপত বনাইছোঁ কোনে এনেকুৱাকৈ বাৰাণ্ডা নিদিয়ে তো আগ চাইডে এখন বাৰাণ্ডা এল টাইপৰ বাৰাণ্ডা কৰি দিছোঁ তাৰমানে মোৰ ৰুমটো মোৰ ঘৰটোত আৰু এফালে দেউতা নাথাকে তো এইটো যে দেখুৱাই আছোঁ আৰু ইয়াতে মণ্ডপ বনাইছোঁ মানে ছাতি তাতি দিয়াৰ কাৰণে আৰু মই খেতি কৰি ভাল পাওঁ মানে মই বুলি নহয় আমাৰ দেউতাই খেতি কৰি ভাল পায় তো চোতালতে এই তিতকেৰেলাৰ খেতি কৰিছোঁ মানে অলপমানকৈ তো এয়া আৰু এই বতাহৰ কাৰণে অলপ বেয়া হৈ গৈছে তো তিতকেৰেলা বঢ়িয়া লাগিছিল কিন্তু এয়া চাওক আমাৰ ফাৰ্ষ্ট দেখি আছোঁ মোৰ ৰুমটো আৰু ড্ৰয়িং ৰুমটো আৰু এই বৰষুণৰ কাৰণে গোটেই কাপোৰ চাপোৰ ছিকি আছে না সেইকাৰণে ইয়াতে মেলি দিছে তো ফাৰ্ষ্ট দেখাম আমাৰ ড্ৰয়িং ৰুমটো এইটো হৈছে আমাৰ ড্ৰয়িং ৰুমটো অলপ লেতেৰা হৈছে এইবিলাক নাচাব অলপ বেলেগ টাইপৰ কালাৰিং লাইট দিছোঁ আজিকালি চবেই কালাৰিং লাইট দিয়ে তো আমি কালাৰিং লাইট দিছোঁ তো বাকীকেইটা জ্বলা নাই দেখোন কিবা জ্বলা নাই তো এয়া হৈছে চাওক লাইন নাই কাৰণে জ্বলা নাই তো ইনভাৰ্টাৰত এই দুটা কানেকশ্যন দিছে এইটো আৰু এইটো কানেকশ্যন এই দুটাই কানেকশ্যন দিছে তো এইটো হৈছে ড্ৰয়িং ৰুমটো কেনেকুৱা লাগিছে আপোনালোকে কমেণ্টত জনাব আৰু চাওকচোন চাৰ্জ দিয়া মোবাইল তো এইটো আমাৰ সৰু ভাইটি নেকি নাজানো তো এইটো মোৰ কইনাৰ মানে মুনুৰ মোৰ ৱাইফৰ ইয়াকে ৱালপেপাৰ দি থৈছে দুটাতে এয়া আৰু এটা টেবলেটটো আৰু এয়া এইটো হৈছে আমাৰ ড্ৰয়িং ৰুমটো বেছি সজাব লগা নাই আৰু এনেই চিম্পুলকৈ ফটো চটো অহা নাই আৰু আমাৰ বিয়াৰ ফটো এয়া গিফ্ট পাইছিলোঁ আৰু ইয়াতে বঢ়িয়াকৈ ধুনীয়াকৈ সজাই থৈছোঁ আৰু ৰাধা কৃষ্ণ ফটো সেই দুখন তো এয়া চাওক তো এইবাৰ আহিছোঁ মোৰ বেডৰুমটোত মানে লাইনটো নাই না চুইচটো দি দিম তো এইটো হৈছে মোৰ বেডৰুমটো অলপ লেতেৰা হৈছে চাফা চুফা কৰা নাই তো এইটো হৈছে মোৰ বেডৰুমটো চাওক এইখন চাটখন এই আলেমুলি কৰি থৈ দিছে কাপোৰ আৰু কি ক'ম আৰু ভিডিঅ' বনোৱা প্লেনিঙো নাছিল একচুৱেলি তো ক'কো যাব নল'লোঁ সেইকাৰণে ভিডিঅ'টো বনাই দিলোঁ তো এয়া চাওক আৰু বিচনাখন মোৰ ষ্টাইলত বনাব দিছিলোঁ মানে সিহঁতক কৈছিলোঁ এনেকুৱাকৈ বনাব মানে এনেকুৱাকৈ ষ্টেণ্ড কেইডাল থাকিলে মোৰ বিৰাট ভাল লাগে তো আগতে জানমণিত দেখিছিলোঁ এনেকৈ থাকিলে মই বিৰাট ভাল পাওঁ তো এনেকৈ বনাই দিছে আৰু যিহেতুকে সৰু দেউতাই মিস্ত্ৰী সেইকাৰণে নিজে বনাই দিছে হাতেদি এয়া চাওক মোৰ ফেভৰেট মই বিৰাট ভাল পাওঁ এনেকুৱা বিচনা তো গাইজ এতিয়া যাই আছোঁ আমাৰ দেউতাহঁতে থকা মানে মাহঁতে থকা ঘৰটোলৈ তো এইটোতে থাকে আৰু মাহঁত ভাইটিহঁত চবেই সকলোৱে ইয়াতে থাকে তো আমি ইয়াতে থাকিলোঁ দেখুৱালোঁ আৰু এটা বস্তু দেখাবলৈ লৈ সেইটো হৈছে
এক্সট্ৰাকৈ বাথৰুম বনাম আৰু তো সেইটো কৰিডৰ সেইটো এনেকৈ ৰাখি থৈ দিছোঁ বাথৰুম বনা হোৱা নাই বাৰু বস্তুখিনি আনবা আছে তো বাথৰুমটো বনালে আৰু একদিন দেখাই দিম এখন বাৰান্দাখন কেনেকুৱা লাগছে আপোনালোকে কমেণ্টত জনাই দিব মোৰ 6 য'ত বনাইছোঁ বাৰান্দাখন কেনেকুৱা লাগছে আপোনালোকে কমেণ্টত জনাই দিব তো অলপ বেলেগ টাইপৰ বনাইছোঁ আৰু বৰষুণ যোৱাৰ কাৰণে অলপ লেতেৰা চেতেৰা হৈছে তো এয়া এইটো আলমাৰি আমি মানে ঘৰতে বনাইছোঁ তো জোতা চোতা থোৱাৰ কাৰণে বঢ়িয়াকৈ ধুনীয়াকৈ বনাই দিছোঁ তো সোমাই পেলাই আৰু এটা ড্ৰয়িং ৰুম পায় এইটো লাইন নাই তো এইটো আৰু এইটো ধুনীয়াকৈ সজাইছোঁ কালি পূজা আছিল সেইকাৰণে পূজা কৰাৰ কাৰণে তো ইয়াতে চফা চাইড কৰা গৈছে সেইটো ঘৰত লোৱা গৈছে তো দেখি আছোঁ তো এয়া কেনেকুৱা লাগছে আপোনালোকে কমেণ্টত জনাই দিব এইটো ৰুমটো তো চিম্পুলকৈ সজাইছোঁ আৰু এইটো হৈছে আমাৰ মাহঁতৰ ৰুমটো তো লাইটটো দি তো এইটো হৈছে আমাৰ মাহঁতৰ ৰুমটো আৰু হাজাৰ হওক মই এইটো ৰুমত থাকি বিৰাট ভাল পাম তো প্ৰথমতে মোৰ এইটো ৰুমে আছিল তো এইটো ৰুমত থাকি বিৰাট ভাল পাম মানে এতিয়াও যদি মোৰ ৱাইফ ঘৰত যায় আৰু মাহঁতে যদি হেৰি কৰে এইটো ৰুমত থাকোঁ মাহঁতক সেইটো ৰুমত থাকিব দিম মাক সেইটো ৰুমত থাকিব দিম দেউতাটো এক্সট্ৰাকৈ এখন ঘাটতে থাকে এখন ঘাটত দেউতা থাকে আৰু আজি অলপ লেতেৰা চেতেৰা হৈছে তো এইটো হৈছে ৰুমটো এয়া চাওক এয়া চাওক তো এইটো হৈছে মাহঁতৰ ৰুমটো তো আপোনাৰ কেনেকুৱা লাগছে আৰু চাচোন এমাহান চি দিলে নাই মানে ৰাখবা জাগা নহৈছে হয় মিনি নোকোলাই তো মানে জাগা হয় মিনি কোলাই এতে ওপৰতে এনেকৈ জাবৰ ৰান কৰি থৈ দিছোঁ এবাৰ যাই আছোঁ আমাৰ বাপাহঁতে থকা ৰুমটোত আৰু ইয়াতে পূৰা মানুহ গেডাৰিং হৈছে তো খুৰীমা আনা চবেই আছে এয়া চবেই আছে ইয়াতে বৰমা আনা মা আনা চবেই ইয়াতে লেকচাৰ মাৰি আছে বৰষুণৰ বতৰ না তাৰপিছত আমাৰ এইটো হৈছে পাকঘৰটো তো ইয়াতে কাম কৰি আছে আৰু বাপাই মেগী বনাই আছে ইয়াতে এইয়া মেগী কি দিছে ইয়াতে মইতো খাব নোৱাৰোঁ মেগীটো তো ইয়াতে খাওঁহে চাং দে আৰু এয়া চাওক চবেই ঠাট্টা কৰে আৰু কি ক'ম আৰু এফালে আমৰ চাটনি বনাই আছে অলপ খাই চাং দে তো এইটোৱে আছে আৰু আমাৰ বাৰীখন দেখি আছোঁ আমি এতিয়া বাৰীৰ পিছত যাব আছোঁ আৰু গাড়ীখন চাওকচোন অৱস্থা পুত হৈ গৈছে তো এতিয়া আমি বাৰীৰ পিছত যাম মানে আমাৰ খুৰাহঁতৰ গাড়ীখন এখন খুৰাহঁতৰ আপাই আহিছে সিহঁতে 6 গাঁৱত থাকে তো ৰাতি আহিছে এনে অৱস্থা হৈ গৈছে তো অলবাৰ উপায় নহৈছে আমাৰ ৰাস্তাটো দি একজাক বৰষুণ আহিলে একদম পুত হৈ যায় তো সেমাহান বুকি নাথাকোঁ তো এতিয়া নাহিছোঁ বাৰীৰ পিছফালে আমাৰ এইটো বাথৰুমটো এয়া হল বাথৰুম টেপ চেপ লগাই আছে আৰু এইটো আছে আমাৰ গোহালিটো গৰু বনা ছাগল বনা এয়া আৰু দুটা ছাগলী বাহিৰত আছে এটা তো এয়া হৈছে আমাৰ গোহালিটো তো গৰু চৰু আহি নাই বাকী এটা অহা নাই এড দিলোঁ এতিয়া দেৰিকৈ দিনটো বৰষুণ আহিছিল না সেইকাৰণে আৰু এইখন হৈছে আমাৰ বাৰীখন বেছি জাগা নহয় বাৰু অলপ মানে ইয়াতে সৰু সুৰাকৈ খেতি কৰছোঁ আৰু চাওক কি ডাঙৰ জিকা আছে এইটো সৰু হৈ আছে এইটো লাগবা আৰম্ভ হৈছে তো এইফালে আৰু এইফালে লাওৰ গছ আৰু এইফালে লাওৰ গছ তো এইফালে লাও লাগবা আৰম্ভ হৈছে কিন্তু ইয়াতে লাগবা আৰম্ভ কৰা নাই তো এইটো সৰুকৈ তো এই আছিল আমাৰ হোমটো ভিডিঅ'টো কেনেকুৱা লাগছে আপোনালোকে জনাই দিব আৰু এয়া চাওক আৰু আমাৰ তাৰ পিছত এটা ধুনীয়া ভিউ দেখা হয় মানে গৰমৰ দিনত আৰু ইয়াতে বহি পেলাই ভাল লাগে এইখিনিত তো জ্যোতিষ আনা আহিলি আমি জ্যোতিষ গগন ভকাটো ৰাণা আহিলি আমি প্ৰায়ভাগ ইয়াতে চেলেঞ্জ কৰিলে এইখিনিতে চেলেঞ্জ কৰোঁ এইখিনিত তো আপোনালোকে ভিডিঅ' চালে গমেই পাব চেলেঞ্জ ভিডিঅ' এইখিনিত কৰোঁ আৰু কিবা এটা হ'লে আৰু গৰম চৰম দিলি মুঠতে ইয়াতে বহু সিহঁতে আহিলে ইয়াতে কথা চথা পাতিব ভাল লাগে আৰু ইয়াৰ পৰা কি ধুনীয়া এটা ভিউটো এৰ জাৰ মাটি এইটো JCB দি খান্দিছিল এমানে দেৱা মোৰ নিচিনা তিনিটা লগ লাগলেও তল যাম সিমান দেৱা সেইকাৰণে ভয় লাগে এফালে নাযাওঁ তো এইখিনি মানুহ পেলাই আৰু নাযাওঁ সেইফালে এতিয়া
পানী ফুল হৈ গৈছে এতিয়া গৰু চৰু পৰবাও ভয় লাগে তো সেইকাৰণে এফালে এখন বেৰা দিছিলোঁ কিন্তু খহি যায় কি কৰবি এবাৰ ভাবছোঁ গুণাই দি বেৰা দিম সেনেকৈ তো এই আছিল আমাৰ সৰু এটা হোম টুৰ ভিডিঅ' তো আপোনালোক কেনেকুৱা লাগিল কমেণ্টত জনাই দিব তো আৰু ফেমিলি ব্লগ লাগে যদি কৈ দিব চবকে A to Z চিনাকি কৰি দিম দেউতাৰ পৰা মাৰ পৰা চবকে A to Z চিনাকি কৰি দিম আপোনালোকক তো এই আছিল আজিলৈ ধন্যবাদ জয় অসম গাইজ বাই বাই